নমস্কাৰ সকলোলৈকে। আমি বৰদলৈ বুলি আহিছিলোঁ। আমাৰ চানিদা, তাৰপিছত বা লগত ইছান, টিকলাটো, তাৰপিছত আমাৰ দেৱী, আমাৰ মানুহজন একেলগে আহিলোঁ যেনিবা। তাৰপিছত আবেলি আহিছোঁ আৰু মানে বেলি দুবা আগে আগে। আকৌ দেখিছে দেৱী শুইয়ে গ'ল। তাই গাড়ীত উঠাৰ লগে লগেই শুই গ'ল। তাৰপিছত বৰদোৱা পালোঁহি। চানিদা, তাৰপিছত হিলুদা, ধুনু পাছত আহি আছে ঋতক লৈ। মই দেৱীক আকৌ দেউতাকে ল'লে। তাৰপিছত বা এনেকৈ আহিলোঁ। আহি পেলাই দেখিছে এইফালে ভিতৰলৈ যায় মন্দিৰত। তাৰপিছত আমাৰ আকৌ খুৰা ছোৱালী, পেহী ছোৱালী, লাহৰি, তাৰপিছত খুৰী চবকে পালোঁ। বুদ্ধু ভাল লাগিলে সিহঁতকো লগ পাই। গম পোৱা নাছিলোঁ লগ পাম বুলি পেলাই। তাৰ কাপোৰ ফুলি চুলি দেখিছেনে? বা এইফালে আগে আগে গৈ গৈ চাই গৈছে আৰু। তাৰপিছত আমাৰ এইক আকৌ দেউতাকে লৈছে। তাই আকৌ খোৱাই নাইকিয়া, চাই আহি আছে। তাইও চাই আহি আছে দেউতাকৰ লগত। সেইবিলাক কাপোৰ যে 100 টকাত ওলাইছে। মিঠাই দেখিছে? মিঠাই দোকানো ইমান যে আছে, মানুহো বহুত হৈছে। ইমান মানুহ হৈছে নহয়। বাই আকৌ ইয়াৰ মাজতে মোক কৈছে মোবাইলটো সোমোৱাই লোৱা। জাপি গেটেদি আহিলোঁ। আকৌ জেঠাইহঁতক লগ পালোঁ। জেঠাই খুৰী দুইজনীয়ে ৰাস্তা হেৰালে। আকৌ সেয়া দেখাই কৰি দিছে, জোঁৱাইকে গৈছে। আকৌ মোৰ লগৰ মানে ভাইটি হয় সজল, তাক লগ পালোঁ। তাৰপিছত সি আকৌ ডিউটি মাৰি আছিলে। তাৰপিছত সেয়া লগ পাই ভালে। আকৌ এইফালে আকৌ আহিছোঁ। তাই আকৌ পদ্মা, তাই ওলাই আহিছে। আকৌ কৃষ্ণা বাও আহিলে। সিহঁতৰ কণ্ট্ৰল ৰুমতে ডিউটি মাৰি আছিলে। তাক লগ পালোঁ। ভাল লাগিলে সিহঁতকো লগ পাই। আসমা বাও বহি আছিলে। সেয়া সিহঁতে লগ পাই ওলাই আহিছে। পোৱালীজনী চালে। তাৰপিছত আকৌ এইফালে বায়ে ক'লে বোলে বোলাচোন এইফালে যাওঁ, ফটো দুকপিমান উঠোঁ। তাৰপিছত আকৌ সেয়া আহি পেলাই ফটো উঠিবলৈ কাৰণে আকৌ বাক মই ফটো মাৰি দিলোঁ দুকপিমান। ভাল লাগিলে মানে ইমান ধুনীয়া, চাওকচোন ইমান ধুনীয়াকৈ বনাইছে নহয়। ভাল লাগিছে, বহুত ভাল লাগিছে। মানুহ বহুত হৈছে। গুৰুজীহঁতক লগ পালোঁ, সেয়া মাত দিছে। তাৰপিছত আকৌ আমি এইফালে গঙাপাৰলৈ আহিলোঁ। আহোঁতে আকৌ এই কাষে দেখিছেনে? এয়া অতিথিশালা হয়। বহুত দূৰৰ পৰা আহে মানুহ। তেখেতসকল ইয়াতে মানে জিৰণি লয়। বনাই গৈও খাব পাৰে মানে তেনেকুৱা আৰু। সাংস্কৃতিক অনুষ্ঠান হয় ইয়াত। তাতে মানে আমি অকণ ভাগৰ মাৰিলোঁ আৰু বহুত টাইম হ'লতো খোজকাঢ়ি ফুৰা। আকৌ গঙাপাৰলৈ গ'লোঁ বা মই, তাৰপিছত তেওঁ গ'ল। বা গঙা পানী গাত হেৰি কৰি আহিছে। আকৌ ময়ো গৈছোঁ অকণ গঙা পানী মানে গাত ছটিয়াই লৈছোঁ আৰু ভাল লাগে। তাতে গৈছোঁ। তথাপি মানুহবোৰে বস্তু পাতি পেলাই, বহুত লেতেৰা কৰি পেলায়। দেখিছেনে? চাহৰ অনুষ্ঠান বিনামূলীয়া কৰিছে। মানে ফ্ৰীকে আৰু চাহ নগাঁও জিলা পৰিষদ সমিতিৰ পৰা ললিত গগৈয়ে চাহৰ ব্যৱস্থা কৰিছে বিনামূলীয়া। একদম মানে বিনামূলীয়া চাহৰ ব্যৱস্থা কৰিছে। খুব ভাল কাৰ্যসূচী এটা হাতত লৈছে তেওঁলোকে। ধুনীয়াকৈ ভাল শুশ্ৰূষা কৰিছে আৰু। তাৰপিছত আকৌ আমাৰ চবেই খোৱা দেখি মই ভাবিলোঁ ময়ো খাওঁগৈ। তাৰপিছত সেইধৰণে গ'লোঁ। তাৰপিছত গৈ পেলাই সেয়া লাড়ু দিছে, পিঠা দিছে। তাৰপিছত আকৌ বাক লগা হ'ল। আকৌ পিঠা খুজিলোঁ, এটা খোজোঁতে আকৌ 3টা দি দিলে মানুহজনে। তাৰপিছত সেই বাক দিলোঁ। মই চাহ একাপ লৈ পেলাই আকৌ ওলাই আহিছোঁ। মই মানে পোৱা নাই মানুহ, মানে মই পিঠা দিব আহোঁতে মানুহ সোমাই গ'ল। তাৰপিছত সি বয়সস্থ আৰু সেই ককাজনে লোৱাৰ পিছতে আকৌ যেনিবা মই চাহকাপ ল'লোঁ। লগত তাৰপিছত সেয়া ওলাই আহিছোঁ। বহুত মানুহ হৈছে, ভিৰ হৈ গৈছেগৈ মানে চাহ খাবৰ কাৰণে। ভাগৰুৱা অৱস্থা যে, খাই ভাল লাগে। এই পুতলা দেখিছেনে এইফালে? তাৰপিছত আমি গঙাপাৰৰ ফালে আহিলোঁ ওলাই। তাৰপিছত বা আকৌ ইয়াতে ইছানলৈ কিবা মানে চাইছে আৰু এইবিলাক নিকিনিলে, দাম যি কয় আৰু। তাৰপিছত আকৌ এইফালে আকৌ আঁঠুৱা ওলালে, আঁঠুৱাও চালোঁ, চাই কৈ আহিলোঁ। তাৰপিছত গঙাপাৰৰ ফালে দেখিলোঁ মানে মানুহবোৰে মানে ইয়াতেই ভাত পানী বনাই আছে। আকৌ ইয়াত দেখিছেনে? আঁঠুৱাটো উভতি আহিলোঁ। আহি গৈ সুধিলোঁ দাম কিমান। বা মই দুইজনে দাম সুধিলোঁ। যি দাম ক'লে আৰু নিকিনিলোঁ, গুচি আহিলোঁ আমি। তাৰপিছত চাওকচোন ইয়াতো মানে ভাত বনাই খাব পাৰে মানে। মানুহখিনি ইয়াতে ধুনীয়াকৈ বাহিৰতে বহি থাকে, ভিতৰত ভাত চাত বনাই চৌকা থাকে। তাৰপিছত আহিলোঁ আমি সিফালে মেলাখনৰ মাজলৈ সোমাই। তাতে এয়া দেখিছেনে? বেগ চেগ কিমান কি বস্তু। এইফালে আকৌ আপুনি কিতাপ পত্ৰও কিনিব পাৰে দেই। কিবা পুথি চুথি লাগতিয়াল হ'লে বা ফটো চটো লাগতিয়াল হ'লে ধুনীয়াকৈ কিনিব পাৰে এইফালে।
তাৰপিছত মানুহজনে আকৌ মোৰ বেগটো লৈ দিছে তাৰপিছত মই মানে হেৰি ভিডিঅ'টো কৰিলোঁ যে আকৌ এয়া লগৰ ভাইটি এজনক পালে সেই তাকো মাতিলে ঋতুক দেখিছেনে সি কি কৰি আছে আকৌ ঘূৰি পকি আহিলোঁ আহি গৈ ইয়াতে আকৌ জিৰালোঁ তাৰপিছতহে বহি কৰি লৈ গোটেইখিনি আকৌ ওলাই যাম দেৱী শুই আছে হিলোদা লৈ আছিলে তাৰপিছত এয়া দেখিছে এয়া 50 টকা চব বস্তু 50 টকা অকল খালি সেই মেকআপৰ মানে বস্তুকেইটা মানে সেইকেইটাতহে লাভ হ'ব বাকী সোপাহত মানে কি এইবিলাক ডুপ্লিকেট মাল হয় মানে তেওঁলোকেতো বিক্ৰী কৰিছে বাৰু সেইটো ডুপ্লিকেট বুলি নকওঁ তেখেতলোকে বিক্ৰী কৰিছে তাতে মানুহে কিনিব ন তে সেইবিলাক বেয়াকৈ ক'লেও বেয়া হ'ব তে এই ব্ৰাছ চাছ এইবিলাক 50 টকা মানে ভাল দামতেই পোৱা যায় কিন্তু ধুনীয়া নল'লে তাৰপিছত আহিলোঁ আকৌ বাচনৰ ফালে বাহঁতে মানে চাই আছে আৰু 100 টকা যেতিয়া ক'লে তাৰপিছত চাবলৈ আহিলে তাত চাইছে কিন্তু মানে বস্তুটো ইমান খাচ নহয় এনেকৈ দেৱীয়ে আকৌ এই হিলোলাৰ লগত একে হাঁহি মাৰি মাৰি কথা পাতি আছে এয়া দেখিছে মই আকৌ এই হাতাপাত চাইছিলোঁ হাতাপাত চাই ল'বলৈ খুজিলোঁ তেওঁ ক'লে নালাগে দিয়া ল'বলৈ বুলি নল'লোঁ এই কাপোৰৰ মাজলৈ আহিলোঁ তাৰপিছত আমাৰ আকৌ দেৱীয়ে আমনি মানে কি ভিৰ বেছি দেখি তাইক গৰম লাগিলে তাৰপিছত নোসোমালোঁ ওলাই আহিছিলোঁ আকৌ তেওঁ যেতিয়া ক'লেহি বোলে 100 টকাত বহুত ধুনীয়া ধুনীয়া স্পৰ্টিং দি আছে তাৰপিছত গ'ল তাৰপিছত চালে তাৰপিছত ব্লেক কালাৰ এটা স্পৰ্টিং ওলাল তাত আকৌ বেক চাইডে আছাম পুলিচ লিখা আছে তেওঁ ক'লে আছাম পুলিচত নালাগে মই নলওঁ সেয়া দেখিছেনে আছাম পুলিচ লিখা আছে মই বোলো নালাগে আমাৰ ইউনিফৰ্মেই হৈ যাবগৈ কাৰণ এবাৰ আমাৰ কেণ্টিনত আহিছিলে তাৰপিছত তেওঁ আকৌ বগা স্পৰ্টিং এটা ল'লে সেয়া দাদাজনক ক'লে বোলে দিয়ক 10 টকা এটা হ'লেও মানুহটোৱে কৈছে নাই নোৱাৰি তাৰপিছত এইযোৰ চাদৰ মেখেলা ক'লে 2200 বায়ে ক'লে বায়ে শুনিলে 500 তাৰপিছত মইতো ল'বলৈকে সাজু হৈয়ে গ'লোঁ তাৰপিছত মানুহকেইটাক কৈ আছোঁ বোলো ব্লাউজৰ পিচ নাই নেকি মেলি দেখালে ব্লাউজৰ পিচ নাই তাৰ মই বোলো তেনেহ'লে 400 টকা এটা আহিব কৈছে ক'ত 400 বাইদেউ কি কয় আমি 1800তো দিব নোৱাৰিম তাৰ মই বোলো 1800 তাৰ কৈছে কি যে এইযোৰ 2200 টকা হয় মই বোলো 500 ঠাইত 2200 এইফালে দেখিলে আমি মিঠাই কিনিবলৈ আহিলোঁ গোটেইখিনি একেলগে ওলাই তাৰপিছত এয়া ভাগৰি গৈছে তাৰপিছত জেলেপি কিনিলোঁ জেলেপি কিনি তাৰপিছত আমি চবেই পিচ খালোঁ তাৰপিছত এয়া ঘৰমুৱা হ'লোঁ নাই দেই আমি মাজতে আকৌ চাও খালোঁ সেইটো ভিডিঅ'হে কৰিব পৰা নগ'ল যেনিবা এয়া ইছান ভাগৰি গৈছে তাৰপিছত এয়া মানে ভাও কৈছে মই নোৱাৰা হৈ গৈছোঁ এইফালে দেউতাকে লৈ আছে চানিদাৰ এয়া গাড়ী উলিয়াব পৰা নাই মানে গাড়ী এখন আছিলে সেই থকাৰ কাৰণে সেইখন উলিয়াই দিলে চানিদা ওলাই আহিব তাৰপিছত ঘৰলৈ আহিলোঁ আৰু তাৰপিছত ঘৰলৈ আহি থাকোঁতে আকৌ আমাৰ ধুনু আৰু মানে হিলোদা বাইকত গৈছিলে যাওঁতে সিহঁতৰ আকৌ বাইকখন পামচাৰ মানে আকৌ ৰখি গ'লোঁ ৰখি গৈ হিলোলাক লৈ গ'ল পেলাই তাৰপিছত আকৌ ঠিক ঠাক কৰিলে আমি আহিলোঁ আহি ঘৰ পালোঁ তাৰপিছত বা আকৌ ভাগৰি শুই গ'ল সিহঁতেও শুলে ধুনুৱে আকৌ ধুনুক উঠি আহি তাই কৈছে ভাতটো বাঢ়োঁ তাৰপিছত আমাৰ আকৌ মোৰ বিচনা পাৰিছে মই আকৌ তাইক ধৰি আছোঁ দেৱীক তাৰপিছতে এইফালে ধুনুৱে ডিম চিম মানে আমি শ্বৰ্টকাটকৈ কৰিলোঁ আৰু ডিম আলু বইল কৰি পিটিকা বনাম তাৰপিছত চব্জি বনোৱা গ'ল ভাত তাৰপিছত তেওঁৱে আকৌ চব বনালে দেই আমি কৰিব লগাই নহ'লে ধুমা আহি সেয়া কৰি